अस्सलाम वालेकुम नमस्कार की खबर आपला সকলকে জুহার বাই চ্যানেলে স্বাগতম জানাইছো আশা কৰো आपला সকলো ভালে আছে বহুত দিনৰ মূৰত আকৌ লং ভিডিও শৰ্ট ভিডিও আপলোড কৰিছো তাত আপোনালোকে মোক বহুত মৰম দিছে থ্যাংক ইউ সো মাচ আৰু ভিডিও যে নাই নহব লং ভিডিও আপলোড কৰো বনাও তো এটা স্টার্ট কৰি দিলো আৰু হঠাতে প্ল্যানিং এটা হল কৰা বস্তু লবলৈ যা হঠাৎ প্ল্যানিং হল দেই তো হেয়া লবলৈ যা কি লবলৈ গৈ আছো চাই যাও একদম হঠাৎ প্ল্যানিং বাকি আপোনাৰ ঈদ কেনেকুৱা গল ভাল গল নে আমাৰো ভাল গল বতৰটো একেদিন পুৰা বেয়া কৰি আছে বৰখন এই পানী হুকা আকৌ পানী হয় এনেকা হৈ আছে সবচোন আজি বতৰটো বাহিৰত ঠিকই গৰম ভাৱটো আছে পিছে এটা টিউশন কৰিলো ধামাধু মুলাই ললো টিউশন কৰিলো আৰু ধামাধু মুলালো মিস্টাৰ কলে কি জলদি ওলা প্ল্যানিং টো একদম তো মানে এতিয়া জাস্ট প্ল্যানিং আছে জাস্ট মই ৰেডি হৈছো আ যাব ল আহা আকৌ ওলা নাই অ তাকে তেনে চাই যাও ভিডিওটো সম্পূৰ্ণৰূপে Krishna mobile store pa lesu Galaxy A05 মাৰ কাৰণে মাৰ সাৰপ্ৰাইজ হয় আজি তেতিয়ালৈকে ভিডিওটো আপলোড কৰিম তেতিয়ালৈকে ফোন কৰি ডিব্ৰুগড় পাই যাব তো মাৰ সাৰপ্ৰাইজটো হৈ যাব তেতিয়ালৈকে আৰু হেল্ল এভৰিৱান বজাৰ পৰা আহিলো আৰু অলপ ৰেষ্ট লৈ ললো টোপনি লাগিছিল অলপ টোপনি মাৰিলো এতিয়া টাইম হৈছে 10টা বাজিলে ভাতপানী খোৱা টাইম হৈ গল আমাৰ ইছাল্লা এই যে জুমি মানে ইমানে উৎপতীয়া হৈছে ন দেখিছে চব ডাইনিঙৰ ওপৰত কি বোকা দেখিছে এই ওপৰৰ পৰা এই টিঙৰ ওপৰত আমি ৱালখনো লেতেৰা কৰি দিছে আজিকালি ওপৰত উঠিব শিকিলে যে একদম গোটেইখন লেতেৰা কৰি দিয়ে একেবাৰে মুচিম ডাইনিংখন খোৱাৰ আগত পিন্ধো ক্ৰীম পিন্ধা নাই মোৰটো বিষ হৈছে নিপিন্ধো প্ৰায় কিয় আমনি লাগে পিন্ধে নতুন যি পিন্ধিলো আৰু আনোতে তেতিয়া খুব মোৰ বিষ হৈছিলে তেনে পিন্ধিলো এতিয়া মোৰ বিষটো ভাল পালো যেতিয়া নিপিন্ধাই হলো গালিয়ে দিয়ে মই নিপিন্ধিলো এতিয়া আজি পিন্ধি গৈছো অলপ বতাহ চতাহ চকুত পৰিলে বিষ হয় অ চোৱা মেৰা চোৱা চাবা হা Poeta sura. Sua? Oh, Jimmy buka apa ini? Taketo. Hello everyone, good morning. Sorry, good afternoon. Ite morning hoy taka na afternoon hoy gol aru nasta kora hoy gol. Etia ঘৰৰ কিছুমান কাম কৰি আছো মানে কি সদায় এটতে গুটে কাম কৰিব নোৱাৰি তো অলপকে সদায় মই কৰো সাফ চিকুণবোৰ একে মানে আজি ৰুম কৰিলো কালি ৰুম কৰিলো যেনে কৰো আৰু এতিয়া মানে মই ইয়াত মানে পাত এখলা যে আসলে দেখিছে তো হেইটো ধুলু ইমান বেছি লেতেৰা আছে ধুইছো হে এসপ্তাহ আগত আকৌ একদম লেতেৰা হ'ল ধুলি মানে আসলে ঘৰ হৈ থকা ধুলিবোৰ গৈ থাকে যে তো এটা ভাবিলো এই মালা কিডাল ধুইলো বিহাৰ মালা মই এতে সদায় লগাই থৈছিলো যে তো এতিয়া কেইডালত ধুই দিও আৰু ৰুমবোৰ অলপ ক্লিন কৰি দিছো ইমান বতৰটো বেয়া নহয় একদম মানে চকচোন বাহিৰত বৰষুণ দি আছে মানে মন নাযায় কৰিবলৈ কাৰণে তথাপিও ক্লিন হৈ থাকিলে আৰু বাৰিষা বতৰ সদায় গেলিয়ে থাকে ৰুমবোৰ সেইটো কাৰণে ভাবিলো আৰু আমাৰ এইটা চাক
কাম কৰি কৰি ভোক লাগি গ'ল আৰু গা ধুব যাওঁতে নহ'লে মোৰ আকৌ ভোকটো বাঢ়ি গ'লে এচিডিটি হৈ যাব তাৰ কাৰণে কিবা এটা খাই লওঁ আৰু এইফালে ভাতটো পাতি দিওঁ মিষ্টাৰ আহি পাবই ভাত খাবলৈ কাৰণে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব নতুন কোনোবা যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰা নাই তাত গৈ মোক ফ'ল' কৰি দিব মই ৰেগুলাৰ আপডেট ঠিক থাকোঁ আজিলৈ ইমানটোৱে নেক্সট আপডেট আকৌ লগ পাই আছোঁ আসসালামু আলাইকুম গাইজ গা পা ধুই আহিলোঁ আৰু এইটো এটা স্কিন কেয়াৰ কৰিলোঁ আৰু দেখিলে নহয় মই আইচ লগালোঁ স্কিনত একদম বেষ্ট হয় স্কিন কেয়াৰ এইটো মানে মই ঠাণ্ডাটো লগাওঁ গৰমতো লগাওঁ মানে কি হয় মোৰ স্কিনটো হিল হৈ থাকে ইমান ভাল লাগে আৰু মোৰ স্কিনটো অইলি হয় তাৰ কাৰণে গোটেই অইলি হৈ থাকে স্কিনটো মোৰ গোটেই অলপ যদি ঘৰ চৰ সাৰোঁ বা কিবা কাম কৰোঁ বা এনে থাকিলেও ফেনৰ বতাহত যদি ধূলিটো উৰে তেতিয়াও স্কিন এনেকৈ চালে অইলি হৈ থাকে যে এনেকৈ চাওঁ যে বালি বালি নিচিনা লাগে তো মই যেতিয়া তেতিয়া মানে লগাই থাকোঁ আইচ কিউবটো স্কিনটো বহুত ভাল হোৱাতে মই ৰাতি লগাওঁ আৰু ৰাতিপুৱা লগাওঁ আৰু এই গা পা ধুই লগাওঁ মানে কৈছোঁ স্কিন হিল হৈ থাকে ইমানে মজা লাগে তাৰপিছত টনাৰ ইউজ কৰি ল'ম মানে স্কিন এটা গ্ল' এটা আহি থাকে ভাল লাগে বা একো নলগালে স্কিনটো ধুনীয়া থাকে একদম টনাৰ কাম কৰি দিয়ে তো তাৰ কাৰণে আৰু কাইলৈতো দেখিছিলে আম্মাৰ কাৰণে এটা ফোন ল'লোঁ ছাৰপ্ৰাইজ দিম বুলি এতিয়া আম্মাক এতিয়া কেনেকুৱা লাগে আমাক মাতিছোঁ আহা এনেই বাহানা কৰি খাবলৈ কাৰণে আৰু বাহানা কৰি মাতিছোঁ তো আম্মাক গম নাপায় যে আমাৰ কাৰণে ছাৰপ্ৰাইজ এটা থৈছোঁ বুলি কিনে আহিলে আমাক কি ৰিয়েক্ট কৰে দেখাম বাৰু কি ৰিয়েক্ট কৰে তাৰপিছত এই মানে মোৰ ফালৰ পৰা আমাক মানে ফাৰ্ষ্ট গিফ্ট এইটো মানে ডাঙৰ গিফ্ট আৰু আগতো তেনেকুৱা সৰু সুৰা বস্তু মানে যিও কিন্তু এবাৰ মানে ফাৰ্ষ্ট মই ডাঙৰ গিফ্ট দিছোঁ মানে ফোন এটা দিছোঁ আৰু আমাৰ মানে ফোনটো বেয়াই হৈছিলে ৰিচিভ কৰিব নোৱাৰে পটককৈ লকটো খুলিব নোৱাৰে অলপ প্ৰব্লেম পাইছে তো তাৰ কাৰণে ক'লে যে নালাগে মোক এটা সৰু ফোন এটা লৈ ল'ম বুলি কৈছিলে কিপেড থকা তেতিয়া মই ভাবিলোঁ কি যে নাই এটা ডাঙৰ ফোনেই দি দিওঁ আমাৰ কাৰণে গিফ্টটো হৈ যাব আৰু মোৰ ফালৰ পৰা একদম মনটো মোৰ ভাল লাগিব তো সেয়া আমাৰ কাৰণে ছাৰপ্ৰাইজ আমাৰ গমেই নাপায় তো কি ৰিয়েক্ট কৰে দেখাম বাৰু দেই আমাৰ ফেচত কি এটা আহে ৰিয়েক্ট আব্বা গম পায় আব্বাক ফোন কৰি ক'লোঁ পিছে এনেকৈ কথা কিন্তু ক'বলৈ মনা কৰিছোঁ এতিয়া বাছ মাতি চুইট খাবলৈও অহা নাই খাবলৈ আহিব আৰু ছাৰপ্ৰাইজটো যদিও শুকাইছেনে বাৰু কিন্তু মুখখন নাই শুকোৱাৰ পাছত টনাৰ লগাওঁ মিষ্টাৰ আহিব বুলি কৈছিলে ভাত খাবলৈ কাৰণে কেতিয়া কাম এটা ওলালে বুলি নাহে ভাত পাতিয়ে দিছিলোঁ অলৰেডি মই তাত থাকিব আৰু এতিয়া জিমি কি চাইছ তই আৰু আমাৰ জিমিটো দেখিছোঁ ডাঙৰ হৈছে এতিয়া সি নিজৰ গাৰ্লফ্ৰেণ্ডক খুব মাতি থাকে কাইলৈ নে পৰহি জানো একদম খিৰিকী মুখত পাতি সি এইফালৰ টিঙত আছে মানে ঘৰৰ মানুহৰ ঘৰত টিঙত ৰখি আছে আৰু ই এইফালৰ পৰা মেও কৰি যি মাতিছে মানে কি কওঁ আৰু মানে আৰু আহিলে ই যি মাতিছে সি আহিলেও দেই অহা পাছত মানে আমি প্লেটত ভাত থাকে সি ঘূৰি পকি ভাতটো খাই থাকে তাত ভাতটোৱে সি যি মেও মাতি ভাত খুৱাইছে তাক ডাঙৰ সকাল আৰু মই বোৱাৰীও পালোঁ অলপ চব নাতি পুতি পাম মই চাগে